প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত বিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। কালি যেতিয়া পানবজাৰ থানাৰ পৰা জ্ঞানদীপ হাজৰিকা নামৰ যুৱকগৰাকী ওলাই আহিছিলে আৰু সংবাদ মাধ্যমৰ আগত তেওঁ যেতিয়া মন্তব্য কৰিছিলে সকলোৱে ধাৰণা কৰিছিলে যে যুৱকগৰাকীৰ ওপৰত ছাত্ৰগৰাকীৰ ওপৰত থানাৰ ভিতৰত বহু চাপ দিয়া হৈছিল, যাৰ বাবে তেওঁ কৈছিলে তেওঁ এজাহাৰ নিদিয়ে, যাৰ বাবে তেওঁ কৈছিলে যে থানাৰ ভিতৰত তেওঁৰ লগত কোনো ধৰণৰ দুৰ্ব্যৱহাৰ কৰা হোৱা নাছিল। কিন্তু আজি তেওঁ সকলো কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে। জনতাৰ সমৰ্থন পোৱাৰ পাছতেই সকলোৰে সহযোগ পোৱাৰ পাছতেই জ্ঞানদীপে স্পষ্টভাৱে লিখিছে যে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে তেওঁ এজাহাৰ দাখিল কৰিছে। কেৱল ৰাজপথতে নহয়, থানাৰ ভিতৰতো দুৰ্ব্যৱহাৰ কৰা হৈছিল কটনৰ ছাত্ৰগৰাকীৰ ওপৰত। টাইম এট বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ। পানবজাৰ থানাত এজাহাৰ দাখিল কৰিছে জ্ঞানদীপ হাজৰিকাই। নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ভুক্তভোগী ছাত্ৰগৰাকীয়ে। নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে পানবজাৰ থানাত জ্ঞানদীপ হাজৰিকাই এজাহাৰ দাখিল কৰিছে। তেওঁ কৈছে নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰি এই পদক্ষেপ তেওঁ হাতত ল'লে। এই সকলো কথা এতিয়া পোহৰলৈ আহিছে। তেওঁ কৈছে মোক অতি বেয়াকৈ প্ৰহাৰ কৰা হৈছিল আৰু সেয়া কেমেৰাত বন্দী হৈছিলে। আগলৈ যাতে ভাৰ্গৱ বৰবৰাৰ নিচিনা ব্যক্তিয়ে এনে কাম কৰিব নোৱাৰে, ক্ষমতাত বলিয়ান হৈ এনে কাম কৰিব নোৱাৰে, তাৰ বাবে এই সিদ্ধান্ত লৈছে। কিন্তু কেৱল থানাৰ বাহিৰত নহয়, থানাৰ ভিতৰতো দুৰ্ব্যৱহাৰ কৰা হৈছিলে জ্ঞানদীপক। কল্পনা কৰক অসম আৰক্ষীৰ চৰিত্ৰ একাংশৰ কেইবা ঘণ্টা ধৰি অপৰাধীৰ দৰে তেখেতক বহাই থোৱা হৈছিলে। তেখেতৰ ওপৰত মানসিক চাপ দিয়াৰ চেষ্টা কৰা হৈছিলে। কোনো ব্যক্তিৰ সৈতে তেখেতক কথা পাতিবলৈ দিয়া হোৱা নাছিলে। তেওঁ কৈছে কালি নিশা মই যথেষ্ট মানসিক চাপত আছিলোঁ আৰু তাৰ বাবেই এই কথাখিনি মই সংবাদ মাধ্যমৰ আগত ক'ব পৰা নাছিলোঁ। আনকি থানাৰ ভিতৰত হেণ্ডকাফ লগোৱা হৈছিলে ছাত্ৰজনক। কোনো কুখ্যাত অপৰাধীৰ দৰে ব্যৱহাৰ কৰা হৈছিলে। প্ৰথমতে ফাঁচী বজাৰৰ গলিত দুৰ্ব্যৱহাৰ, ভিডিঅ' ভাইৰেল আৰু তাৰ পাছত জেলত প্ৰেৰণৰো এক প্ৰকাৰৰ যুঁজা চলাইছিলে মেডিকেল কৰি নিবলৈ। ভিডিঅ' নথকা হ'লে হয়তো ভুৱা গোচৰ তেখেতৰ ওপৰত জাপি দিয়া হ'লহেঁতেন। এই প্ৰশ্ন এতিয়া বহুতৰ মনত উত্থাপিত হৈছে। সংবাদ মাধ্যমৰ আগত আজি জ্ঞানদীপ হাজৰিকাই সকলো কথা উল্লেখ কৰিছে। নিলম্বিত যিগৰাকী অচি পানবজাৰ থানাৰ আছিলে ভাৰ্গৱ বৰবৰা, ইতিমধ্যে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে জ্ঞানদীপে গৈ এজাহাৰ দাখিল কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছে। মুখ্যমন্ত্ৰীয়েও কৈছে যে এনেকুৱা আৰক্ষী যিসকলৰ ক্ষমতাই মূৰত ধৰিছে, যিসকলে গুৰু গোসাঁই নামানে, তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো চাওক, কালি যোনে যোনে মন্তব্য শুনিছিলে তেওঁলোকে তেতিয়াই ধাৰণা কৰিছিলে, বিশেষকৈ টাইম এটৰ দৰ্শকসকলেও কমেণ্টত লিখিছিলে যে ছাত্ৰগৰাকীক ভয় ভাবুকি দিয়া হৈছে, তেওঁ চাপত আছে, যাৰ বাবে তেওঁ এই কথাখিনি ক'ব পৰা নাছিল। আৰু আজি সেই কথাই সত্য প্ৰমাণিত হৈছে, সেই কথাই আখৰে আখৰে সত্য প্ৰমাণিত হৈছে। সংবাদ মাধ্যমৰ আগত সকলো কথা প্ৰকাশ কৰিছে। ভাৰ্গৱ বৰবৰাই তেখেতৰ লগত কি ব্যৱহাৰ কৰিছিলে, থানাৰ বাহিৰত আৰু থানাৰ ভিতৰত কেইবা ঘণ্টা ধৰি আৰক্ষীয়ে বহাই ৰাখিছিলে। কোনো ব্যক্তিৰ সৈতে কথা পাতিবলৈ দিয়া হোৱা নাই, হেণ্ডকাফ পৰ্যন্ত লগাই দিয়া হৈছিলে। আৰু হয়তো যদি সেই ভিডিঅ'টো নাথাকিলেহেঁতেন তেওঁৰ ওপৰত হয়তো কোনো গোচৰ জাপি দি তেখেতৰ কেৰিয়াৰ ভৱিষ্যত সকলো শেষ কৰি দিয়া হ'লহেঁতেন। আমাৰ লগত মন্তব্য আছে, সেই মন্তব্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। উল্টাই তেওঁ মোক বহুত বেছি প্ৰহাৰ কৰিলে আৰু সেইটো যোনটো প্ৰহাৰ কৰিছে সেইটো সকলোখিনি মানুহে দেখাই পাইছে বস্তুটো কি হৈছে কি নাই হোৱা। চ' মই এইটোৱে বিচাৰিছোঁ যে পিছলৈ যাতে তেওঁ এনেকুৱা কোনো কাৰোৰ লগত যাতে এনেকৈ একো কৰিব নোৱাৰে আৰু বস্তুটো যাতে ভালকৈ ওলাওক। তেওঁ যোনটো কাম কৰিছে সেইটো যাতে ভালকৈ ওলাওক, সেইটোৰ ওপৰত লৈ আৰু ফিউচাৰক লৈ মানে ধৰ মোৰ নিজৰ ফিউচাৰক লৈও যাতে মোৰ একো প্ৰব্লেম নহওক তেওঁৰ পৰা একো। সেইকাৰণে মই আজি এইটো এটা পদক্ষেপ লৈছোঁ। মানে কালি যিহেতু মই কোৱা যাওঁতে মই কৈছোঁ যে আপোনাক কালি কৈছিলোঁ যে মই থানাৰ ভিতৰত মই একো হোৱা নাই তেনেকুৱা বুলি। কিন্তু সঁচা কথা ক'বলৈ গ'লে থানাৰ ভিতৰত মই সোমোৱাৰ লগে লগে পিছত যেতিয়া মানুহজন আহিছে লগৰ মাৰিছে, কিন্তু মানে মই তেতিয়ালৈকে মেণ্টেলি পূৰা ভাগি গৈছোঁ। মানুহটো ভিতৰত মোক একো ক'ব দিয়া নাই, কাৰো লগত একো কথা পাতিব দিয়া নাই, একো ভালকৈ বস্তুবিলাক একো জনোৱা নাই। আৰু ঘপককৈ আহি মোক ক'লে মেডিকেল হ'ব, মোক হেণ্ডকাফছ লগাই মেলি মোক লৈ মেলি গুচি গ'ল তাতে মেডিকেল কৰাবলৈ। এনেকুৱা এইটো আপোনাৰ ধমকি বুলি নহয় আৰু এনেই কোৱাটো গৈছিলে কিবা কিবি এইটো ওলাব টাইপৰ ক'ব পাৰে। ধৰক আপুনি এটা কেছ এটা বনাব মোৰ ওপৰত আৰু কেছ দিব আৰু তেনেকুৱা টাইপৰে কথা আৰু। উল্টাই তেওঁ মোক বহুত বেছি প্ৰহাৰ কৰিলে আৰু সেইটো যোনটো প্ৰহাৰ কৰিছে সেইটো সকলোখিনি মানুহে দেখাই পাইছে বস্তুটো কি হৈছে কি নাই হোৱা। চ' মই এইটোৱে বিচাৰিছোঁ যে পিছলৈ যাতে তেওঁ এনেকুৱা কোনো কাৰোৰ লগত যাতে এনেকৈ একো কৰিব নোৱাৰে আৰু বস্তুটো যাতে ভালকৈ ওলাওক।
তেওঁ যোনটো কাম কৰিছে সেইটো যাতে ভালকৈ ওলাওক সেইটোৰ ওপৰত লৈ আৰু ফিউচাৰক লৈ মানে ধৰ মোৰ নিজৰ ফিউচাৰক লৈও যাতে মোৰ একো প্ৰব্লেম নহওক তেওঁৰ পৰা একো সেইকাৰণে মই আজি এইটো এটা পদক্ষেপ লৈছোঁ মানে কালি যিহেতু মই কোৱা যাওঁতে মই কৈছোঁ যে আপোনাক কালি কৈছিলোঁ যে মই থানাৰ ভিতৰত মই একো হোৱা নাই তেনেকুৱা বুলি কিন্তু সঁচা কথা ক'বলৈ গ'লে থানাৰ ভিতৰত মই সোমোৱাৰ লগে লগে পিছত যেতিয়া মানুহজন আহিছে লগৰ লগত আহিছে কিন্তু মানে মই তেতিয়ালৈকে মেণ্টেলি পূৰা ভাগি গৈছোঁ মানুহটো ভিতৰত মোক একো ক'ব দিয়া নাই কাৰো লগত একো কথা পাতিব দিয়া নাই একো ভালকৈ বস্তুবিলাক একো জনোৱা নাই আৰু ঘপককৈ আহি মোক ক'লে মেডিকেল হ'ব মোক হেণ্ডকাফছ লগাই মেলি মোক লৈ মেলি গুচি গ'ল তাতে মেডিকেল কৰাবলৈ তেনেকুৱা এইটো আপোনাৰ ধমকি বুলি নহয় আৰু এনেই কোৱাটো গৈছিলে কিবা কিবি এইটো ওলাব টাইপৰ ক'ব পাৰে ধৰক আপুনি এটা কেছ এটা বনাব মোৰ ওপৰত আৰু কেছ দিব আৰু তেনেকুৱা টাইপৰে কথা আৰু উল্টাই তেওঁ মোক বহুত বেছি প্ৰহাৰ কৰিলে আৰু সেইটো যোনটো প্ৰহাৰ কৰিছে সেইটো সকলোখিনি মানুহে দেখাই পাইছে বস্তুটো কি হৈছে কি নাই হোৱা চ' মই এইটোৱে বিচাৰিছোঁ যে পিছলৈ যাতে তেওঁ এনেকুৱা কোনো কাৰোৰ লগত যাতে এনেকৈ একো কৰিব নোৱাৰে আৰু বস্তুটো যাতে ভালকৈ ওলাওক তেওঁ যোনটো কাম কৰিছে সেইটো যাতে ভালকৈ ওলাওক সেইটোৰ ওপৰত লৈ আৰু ফিউচাৰক লৈ মানে ধৰ মোৰ নিজৰ ফিউচাৰক লৈও যাতে মোৰ একো প্ৰব্লেম নহওক তেওঁৰ পৰা একো সেইকাৰণে মই আজি এইটো এটা পদক্ষেপ লৈছোঁ মানে কালি যিহেতু মই কোৱা যাওঁতে মই কৈছোঁ যে আপোনাক কালি কৈছিলোঁ যে মই থানাৰ ভিতৰত মই একো হোৱা নাই তেনেকুৱা বুলি কিন্তু সঁচা কথা ক'বলৈ গ'লে থানাৰ ভিতৰত মই সোমোৱাৰ লগে লগে পিছত যেতিয়া মানুহজন আহিছে লগৰ লগত আহিছে কিন্তু মানে মই তেতিয়ালৈকে মেণ্টেলি পূৰা ভাগি গৈছোঁ মানুহটো ভিতৰত মোক একো ক'ব দিয়া নাই কাৰো লগত একো কথা পাতিব দিয়া নাই একো ভালকৈ বস্তুবিলাক একো জনোৱা নাই আৰু ঘপককৈ আহি মোক ক'লে মেডিকেল হ'ব মোক হেণ্ডকাফছ লগাই মেলি মোক লৈ মেলি গুচি গ'ল তাতে মেডিকেল কৰাবলৈ তেনেকুৱা এইটো আপোনাৰ ধমকি বুলি নহয় আৰু এনেই কোৱাটো গৈছিলে কিবা কিবি এইটো ওলাব টাইপৰ ক'ব পাৰে ধৰক আপুনি এটা কেছ এটা বনাব মোৰ ওপৰত আৰু কেছ দিব আৰু তেনেকুৱা টাইপৰে কথা আৰু উল্টাই তেওঁ মোক বহুত বেছি প্ৰহাৰ কৰিলে আৰু সেইটো যোনটো প্ৰহাৰ কৰিছে সেইটো সকলোখিনি মানুহে দেখাই পাইছে বস্তুটো কি হৈছে কি নাই হোৱা চ' মই এইটোৱে বিচাৰিছোঁ যে পিছলৈ যাতে তেওঁ এনেকুৱা কোনো কাৰোৰ লগত যাতে এনেকৈ একো কৰিব নোৱাৰে আৰু বস্তুটো যাতে ভালকৈ ওলাওক তেওঁ যোনটো কাম কৰিছে সেইটো যাতে ভালকৈ ওলাওক সেইটোৰ ওপৰত লৈ আৰু ফিউচাৰক লৈ মানে ধৰ মোৰ নিজৰ ফিউচাৰক লৈও যাতে মোৰ একো প্ৰব্লেম নহওক তেওঁৰ পৰা একো সেইকাৰণে মই আজি এইটো এটা পদক্ষেপ লৈছোঁ মানে কালি যিহেতু মই কোৱা যাওঁতে মই কৈছোঁ যে আপোনাক কালি কৈছিলোঁ যে মই থানাৰ ভিতৰত মই একো হোৱা নাই তেনেকুৱা বুলি কিন্তু সঁচা কথা ক'বলৈ গ'লে থানাৰ ভিতৰত মই সোমোৱাৰ লগে লগে পিছত যেতিয়া মানুহজন আহিছে লগৰ লগত আহিছে কিন্তু মানে মই তেতিয়ালৈকে মেণ্টেলি পূৰা ভাগি গৈছোঁ মানুহটো ভিতৰত মোক একো ক'ব দিয়া নাই কাৰো লগত একো কথা পাতিব দিয়া নাই একো ভালকৈ বস্তুবিলাক একো জনোৱা নাই আৰু ঘপককৈ আহি মোক ক'লে মেডিকেল হ'ব মোক হেণ্ডকাফছ লগাই মেলি মোক লৈ মেলি গুচি গ'ল তাতে মেডিকেল কৰাবলৈ তেনেকুৱা এইটো আপোনাৰ ধমকি বুলি নহয় আৰু এনেই কোৱাটো গৈছিলে কিবা কিবি এইটো ওলাব টাইপৰ ক'ব পাৰে ধৰক আপুনি এটা কেছ এটা বনাব মোৰ ওপৰত আৰু কেছ দিব আৰু